নমস্কাৰ সকলোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স টেষ্ট most probably মানে কিমান তাৰিখত হ'ব পাৰে এক্সাম জুনত হ'ব না জুলাইত হ'ব মই সেইটো টপিকে এইটো ভিডিঅ'ত ডিছকাছ কৰিম চাওক জেনেৰেলি যোৱা বছৰ 5 আৰু 6 জুলাইত এক্সাম হৈছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত বাট এইবাৰ যেহেতু চিটুৱেশ্যনটো বেলেগ ৰিনিট হৈ আছে 21 জুনত ৰিনিট আছে আৰু তাৰ পাছত মেক্সিমাম এনেকুৱা হয় নিটৰ ষ্টুডেণ্টখিনি অল্টাৰনেটিভ কেৰিয়াৰ হিচাপে এগ্ৰিকালচাৰ ভেটেনাৰী এইবোৰ চুজ কৰে মানে যোনটো চিটুৱেশ্যন আৰু আজিকালিৰ অসমৰ কাৰণ ভেটেনাৰী এগ্ৰিকালচাৰ এইবোৰ যেহেতু নিটৰ থ্ৰুদি হোৱাৰ কথা আছিল এগ্ৰিকালচাৰ বাৰু ছেপাৰেট এক্সাম বাট এইবাৰৰ কাৰণে EU ছেটৰ থ্ৰুদিয়ে ভেটেনাৰী এক্সাম হ'ব বাট মষ্ট এটা টেণ্টেটিভ ডেট কিছুমানে কৈছিল 27 আৰু 28 জুনত হোৱাৰ কথা আছিল বা 26 27 ছেটাৰডে ছানডে নৰ্মেলি এক্সাম হয় আৰু এটা এক্সাম এনেকুৱা অনলাইন মোডত হয় চেণ্টাৰত গৈ কিনে অনলাইন চেণ্টাৰত গৈ কিনে আপোনালোকে এক্সাম দিব লগা হয় আৰু চেণ্টাৰবিলাক এনেকুৱা আছে লাইক গুৱাহাটী আছে ডিব্ৰুগড় যোৰহাট দেন নৰ্থ লখিমপুৰ এইখিনি এৰিয়াত আছে কোকৰাঝাৰ আছে লৱাৰ আছামত আৰু আছে 7-8টা মানে নতুন চেণ্টাৰ এড হ'ব পাৰে শিলচৰতো আছে বাট এইখিনিৰ প্ৰব্লেম কি হৈছে অনলাইন চেণ্টাৰ যিহেতু বেছি নাই আৰু এটা প্ৰব্লেম ইয়াতে মানুহে মানে বহুত ষ্টুডেণ্টখিনি বহুত মানে দূৰত ট্ৰেভেল কৰি যাব লগা হয় এইটো এটা মেটাৰ কৰে তো এটা টাইম গেপ লাগে যাওঁতে মানে আৰু এতিয়া যদি জুন মান্থত যদি হ'ব যায় এক্সাম যিহেতু নিট আছে তাৰ পাছত কিছুমানে ফৰ্ম ফিল আপ নিটৰ বেচিছতে কৰিব আৰু ফৰ্ম ফিল আপৰ ডেট এক্সটেণ্ড কৰিব লাইক 1 উইক মান এক্সটেণ্ড কৰে চববাৰে কৰে আৰু কাৰেকশ্যন উইণ্ড' অপেন নহয় চব টাইম অপেন হয় কেতিয়াবা হয় বাট এইবাৰ চান্সেছ আছে কাৰেকশ্যন উইণ্ড' অপেন নহয় আৰু ইন কেছ কাৰোবাৰ যদি কিবা ভুল হৈছে ফৰ্ম ফিল আপৰ টাইমত টেনশ্যন নাই সেইটো কাউন্সিলিঙৰ টাইমত আপোনালোকে ঠিক কৰিব পাৰিব তাতে পৰ্টেল আকৌ খোল খাব দেন আকৌ চব বস্তু আপলোড কৰিবই দিব বাট PRC-টো আপোনালোকে আগতে বনাই ৰাখিব যিহেতু PRC-টো টাইম লাগে আৰু উইদাউট PRC এডমিশ্যন দিয়া নহয় কিন্তু কাউন্সিলিঙৰ টাইমত এইটো বহুত এটা প্ৰব্লেম হৈ যাব তো মই মেইন পাৰ্ট এইটোৱে যে কেতিয়া এক্সাম হ'ব পাৰে এতিয়া মোৰ লাগিছে মোৰ টেণ্টেটিভ ডেট হিচাপে যোৱা বছৰ যেনেকৈ 5 আৰু 6 জুলাইত হৈছিল তো এইবাৰ 2026তো EU ছেট যোনটো এক্সাম 5 আৰু 6 জুলাইতে হোৱাৰ চান্সেছ আছে কাৰণ জুন মান্থত হ'ব গ'লে অলপ টাইম গেপটো কম পাই আছে ষ্টুডেণ্টে তো 5 আৰু 6 জুলাই মষ্ট আৰু 27ত এইমছ BSc নাৰ্ছিঙৰ এক্সাম আছে তো এইটো চাগে পষ্টপনটো নহয় আৰু 7 জুনত আমাৰ CEE এক্সাম হৈ আছে অসমত তাৰ পাছত কিছুমানৰ GNMৰ এক্সাম আছে কিছুমানৰ ICARৰ এক্সাম আছে এনেকুৱা 7 জুনত ক্লেছ হৈ আছে ক্লেছ হয় যোৱা বছৰৰ ক্লেছ হৈছিল যোৱা বছৰ BSc নাৰ্ছিঙত EU ছেট ক্লেছ হৈছিল দেন মই নিজে পাৰ্চনেলি ইমেইল কৰি দেন ষ্টুডেণ্টক ইমেইল কৰি বহুতৰ লাইক 150 ষ্টুডেণ্টছৰ এনেকুৱা হৈছিল যে এক্সাম দিবই নোৱাৰিলেহেঁতেন দেন ষ্টিল ইমেইল কৰি কিনে আমি চেঞ্জ কৰিছোঁ EUৱে সেইটো প্ৰভিজন ৰাখে লাইক কিছুমানে ছেটাৰডে পৰিছে ছেটাৰডে যদি BSc নাৰ্ছিং এক্সাম আছিল তো ছানডে কৰি দিয়া হৈছিল তো তেনেকুৱা চিটুৱেশ্যন হ'লে আমি সেইটো প্ৰচেছ এপ্লাই কৰিম টেনশ্যন নাই বাট মই এডমিনিষ্ট্ৰেশ্যন এইটো মই জনাম বাৰু 27 আৰু 28 জুনত যাতে নহয় তো মষ্ট প্ৰবেবলি 5 আৰু 6 জুলাইত হ'লে মানে চবৰে কমফৰ্টেবল হৈ আছে এক্সামৰ ডেটটো তো তোমালোকে সেইটো হিচাপতে প্ৰিপেৰেশ্যন কৰিব আৰু আপোনালোকৰ যদি গাৰ্জেনে কোনোবা ভিডিঅ' চাই আছে ল'ৰা ছোৱালীক এইখিনি কৈ দিব যে হা এক্সাম আহিছে টাইম আছে বাট এনেকুৱা নহয় যে মানে কিছুমানে মনত কৰি দিব লাগে এনেকুৱা হয় যে পঢ়িবই নোখোজে আজিকালি এনেকুৱা টাইমত কিছুমানে ভাবে ইমান কম টাইম আছে কেনেকৈ পঢ়িম ভাই 1 বছৰ দিলেও পঢ়া নহ'ব সঁচা কথা কৈছোঁ যদি এইটো টাইমত নপঢ়া কষ্ট কৰা 1 মান্থ কষ্ট কৰা বেটাৰ তুমি 1 year ড্ৰপ দিয়াতকে কাৰণ ৰিগ্ৰেটটো থাকি যাব ইন কেছ ড্ৰপ নিদিয়া বেটাৰ তুমি এতিয়া 6-7 আৱাৰ্ছ পঢ়া এইকেইদিন আৰু গোটেই বছৰ 1 hour পঢ়াতকে তো কষ্ট কৰা এইখিনি কেপাচিটি চবৰ আছে বাৰু এইকেইদিন কষ্ট কৰা চিম্পল বেছিক কুৱেশ্যন আহে তোমাৰ PIQ মক টেষ্ট চিৰিজ চলি আছে তোমালোকে জইন কৰিব পাৰা ইয়াতে 199 আমি PIQ মক টেষ্ট চব দি আছোঁ অলৰেডি ষ্টাৰ্ট হৈছে মক টেষ্টখিনি আগতে পাই যাবা যিমান হৈছে ইয়াতে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে হ'ল আমাৰ এনেকুৱা টাইপৰ গোটেই যোৱা বছৰ একেবাৰে যি কুৱেশ্যন আহিছে চব আমাৰ তাত আছে আমি সেইখিনি যদি এইখিনি আমি PIQ হিচাপে কমপ্লিমেণ্টাৰী হিচাপে দি আছোঁ বাট মেইন মক টেষ্টখিনি মক টেষ্ট আমি CBT মডতো কণ্ডাক্ট কৰি আছোঁ CEEৰ কাৰণে হৈ আছে 3টা হৈ গ'ল আৰু যেতিয়া এক্সাম আহিয়ে গৈছে আৰু EU ছেটৰ কাৰণে আমি 10টা টোটেল মক টেষ্ট কণ্ডাক্ট কৰিম চ' টেনশ্যন নাই এইখিনি প্ৰিপেৰেশ্যন হৈ যাব চবৰে আৰামছে আৰু আমাৰ হোৱাটছএপত ফ্ৰী গ্ৰুপো আছে এনেকৈ জইন কৰিব পাৰে স্কেন কৰি কিনে টেলিগ্ৰামত ঢেৰ সাৰা PDF দিয়া আছে গোটেইখিনি চেপ্টাৰৰ যোনটা আমি পেইড বেটছত দিওঁ তাতেও দিয়া আছে বাট গোটেইখিনি চেপ্টাৰৰ নাই মানে মেক্সিমাম চেপ্টাৰৰ আছে তো আইডিয়া ল'ব কাৰণে কাৰোবাৰ যদি আইডিয়া ল'ব লাগে কাৰোবাৰ যদি ভিডিঅ' লেকচাৰ চাব ইচ্ছা আমাৰ ক্ৰেছ কৰ্চ আছে এপত হয় এইটো TRIBLE9ত এইটো এপত হয় কোৰ্চ ঢেৰ সাৰা আছে কণ্টেণ্ট ঢেৰ সাৰা আছে ফ্ৰীত আছে ইউটিউবত লেকচাৰ আছে জাষ্ট পঢ়িব লাগে পঢ়িব মানুহে নাই সেইটোৱে দিগদাৰ আৰু কোনোবা যদি ফৰ্ম ফিল আপ কৰা নাই ফৰ্ম ফিল আপ কৰি ল'বা লাষ্ট ডেট 10 জুন হয় 10 জুন কোনোবাই কৰিব নোৱাৰা চাইবাৰ কেফেত পইচা বেছি ল'ব আমি জাষ্ট 100 ৰুপিছত কৰি দি আছোঁ আমাক DM কৰিলে হ'ল এইখিনি নাম্বাৰত ডকুমেণ্টছখিনি দি দিবা কি কি ডকুমেণ্টছ লাগে ইয়াতে আছে আৰামছে আৰু মেইন মই পঢ়াৰ কথাই কৈ আছিলোঁ যে পঢ়াৰ কথা মানে কি চোৱা এইখিনি মক টেষ্ট দিলে কি হেল্প হ'ব যোৱা বছৰৰ যেনেকুৱা টাইপ কুৱেশ্যন আহিছে আগত কেনেকুৱা আহিছে এইখিনি এটা আইডিয়া পোৱা যাব আৰু কিছুমান ডাইৰেক্ট কুৱেশ্যন আহে কমন পৰি যায় কুৱেশ্যন চ' টেনশ্যন নাই এইখিনি যদি আহি যায় দেন
লাইক এক্সাম হলত বহিয়ে স্মাইল কৰি দিবা কিছুমানে, আৰু কিছুমানে যোনে আমাৰ প্ৰিপাৰেশ্যন কৰিছে মই 100% চিয়ৰ দিছো মোৰ নিচিনা টপ গাইডেঞ্চ কোনে প্ৰভাইড কৰিব নোৱাৰে। সঁচা কথা কৈছো, এইটো ফ্লেক্স নহয়, সঁচা কথা কৈছো। কাৰণ আমাৰ ইয়াতে মেণ্টাৰশ্বিপ আছে, যেনেকুৱা মানে মই দেখাই দিম, ভিডিঅ'ত দেখাই দিম কেনেকুৱা আমাৰ গাইডেঞ্চ বেছত মেইনটেইন কৰা হৈ আছে, ভিডিঅ' লেকচাৰ দি কেনে টিচাৰ আছে, কেনে এটা এটা ষ্টুডেণ্টক মানে মটিভেশ্যন বাদ দিয়া, মই ইয়াতে সস্তা মটিভেশ্যন এটা ক'ব অহা নাই, বাট তাতে আমি লাইক নিজৰ বুলি ভাবি কেনে কৰি আছো নাই। ইন কেছ ড্ৰপাৰৰ পেইন ময়ো গম পাব পাৰো, যাতে ড্ৰপাৰৰ কিমানখিনি, ময়ো যিহেতু নিট দিছিলো, ময়ো নিট ফেইলাৰত এটেম্প কৰিছো বহুতবাৰ, বুজিছা। বাট এনেকুৱা নহয় চব ষ্টুডেণ্ট হেৰি যে নোৱাৰিব বুলি, বহুতে আছে পটেনচিয়েল আছে, বাট কিয় নিজৰ প্ৰব্লেমৰ কাৰণে নোৱাৰে, এইটো সঁচা কথা। চ' হেৰি ল'লে, আৰু মই ছাজেষ্ট কৰিম CEE এক্সাম তোমালোকে ভালকে দিয়া। ইনকেছ কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে, CEE দিয়া। BSc নাৰ্ছিং, BMLT মেডিকেল কৰ্চত যোৱা, যাৰ মেডিকেলৱালা ক্ৰেজ আছে, MBBS নাপালেও ষ্টিল, কাৰণ এগ্ৰিকালচাৰ এইবোৰ অলপ পইচা বেছি লাগে, বহুত পইচা বেছি লাগে। লাইক 3-4 ইয়াৰ্চত, মানে 4 ইয়াৰ্চৰ কৰ্চ 3 to 4 লাখ এনেই নৰ্মেল ফিছত যাব। কিছুমানতো হাই ফিজ কেটেগৰী চিলেক্ট কৰি আছা, সেইটো আৰু বেলেগ। হাই ফিজততো 10 লাখ টাচ কৰিবই। চ' ইয়াতে ইমান খৰচ নাই বাৰু, মানে স্পেণ্ড নাযাব ইমান তোমাৰ BSc নাৰ্ছিঙত। চ' এইখিনি মানে কোৰ্চ কোনটো চুজ কৰিবা সেইটো মই ভালকে পাছত ক'ম, বাট মই ছাজেষ্ট কৰিম CEE ভালকে দিয়া তোমালোকে ইয়াতে, কাৰণ এইটোৰ আণ্ডাৰত এইবাৰ মাষ্টাৰ এক্সাম হৈ আছে। লাইক এটা এক্সামে বহুতখিনি কোৰ্চ আছে। চ' এইটো এক্সাম দিলে মানে ইনকেছ BSc নাৰ্ছিং নোপোৱা, BSc নাৰ্ছিঙত বহুতখিনি কাট অফ যায় বাৰু। জেনেৰেলৰ তোমাৰ 100ৰ ভিতৰত 85 আপ এনেকে পাবই লাগিব ফাৰ্ষ্ট কাউন্সিলিঙত। বাট বেলেগখিনি কোৰ্চ আছেতো, জেনেৰেল হ'লেও এটলিষ্ট 70ৰ ওপৰত থাকিলে কিবা না কিবা কোৰ্চ আৰামছে পাই যাবা। চ' সেইকাৰণে কৈছো তোমালোকে এইটো ট্ৰাই কৰা ভালকে। এগ্ৰিকালচাৰ পঢ়াৰ ইচ্ছা আছে, ভেটেনাৰী পঢ়াৰ ইচ্ছা আছে, দিয়া UCET এক্সাম দিব লাগিব। 1500 ৰেজিষ্ট্ৰেশ্যন ফিজ, একো নাই, দি দিয়া, ফৰ্ম ফিল আপ কৰি থৈ দিবা, টেনশ্যন। আৰু কিছুমান এনেকুৱা ডাউটত আছে যে নিটৰ পাছত কৰিম, মেবি ডেট এক্সটেণ্ড কৰিব, নহয় কৰি ৰাখি দিয়া। ডেট এক্সটেণ্ড নকৰিব, মানে চোৱা 21 জুনহে এক্সাম, তাৰ পিছদিনা এক্সাম ভাল হ'ল না বেয়া হ'ল এইটোহে চাবা, তথাপিতো ক'ব নোৱাৰা কাট অফ কিমান যায়, দেন কি কৰিবা। চ' বেটাৰ ফৰ্ম ফিল আপ কৰি ৰাখা, দেন তাৰ পিছত হৈ যাব যে কেনেকুৱা কি। তো ইয়াতে কণ্টেক্ট কৰিলে হ'ল কোনোবা যদি মক টেষ্ট আৰু PIQ ল'ব খোজা। আৰু আমাৰ যোনটো PIQ আৰু মক টেষ্ট চিৰিজ আছে 199ৰ, ইয়াতে আমাৰ অনলাইন CBT মোডৰ মক টেষ্ট পাব আপোনালোকে। তাৰ পাছত আমাৰ এনেকুৱা ৰিজাল্টৰ পাব্লিছ কৰা হয়, চ' তাত মানে কিমান স্ক'ৰ কৰিলে এইখিনি চাওক। আমাৰ টোটেল যোনটো মক টেষ্ট আছে, টোটেল 176 কেণ্ডিডেটে এপ্লাই কৰিছিল, চ' মানে মক টেষ্ট এটেম্প কৰিছে। তাৰ ভিতৰত হায়েষ্ট স্ক'ৰ 155.25, 157 পাই আছে নেক্সট মক টেষ্টত ডেভিড মজুমদাৰ বুলি ল'ৰা এজন। মানে এইখিনি চাব পাৰে, আমি মাৰ্ক ৱাইজ এনেকৈ দি থৈছোঁ বাৰু। এটা মটিভেশ্যন ক্ৰিয়েট হয় চবৰ মাজত, কম্পিটিশ্যন, ইয়াতে আপোনালোকে ৰিয়েল কম্পিটিশ্যন ফেচ কৰিব পাৰিব। চ' সোনকালে এনৰোল কৰি ল'ব, কাৰণ আমি টোটেল 10টা মক টেষ্ট কণ্ডাক্ট কৰিম। এতিয়া আমাৰ 4টা হৈ গ'ল বাৰু মক টেষ্ট। ইয়াতে জাষ্ট পে'মেণ্ট কৰি কিনে স্ক্ৰীনশ্বট দি দিলে হ'ল। AUCET, ভেটেনাৰী, এগ্ৰিকালচাৰ চব ছেমেই হয়। CEE কাৰণে যিহেতু BSc নাৰ্ছিং এক্সাম 7 জুনত আছে, সোনকালে যোনে প্ৰিপাৰেশ্যন কৰিছে লাষ্ট মক টেষ্ট দিয়াটো মেণ্ডেটৰী, দৰকাৰ হয়, বহুত হেল্প হ'ব। মই বিলিভ কৰিম যে এইখিনি মক টেষ্ট ইমান মানে যোৱা বছৰ PIQ হিচাপতো বনোৱা হৈছে, তাৰ আগৰ বছৰো, তো বহুতৰ হেল্প হ'ব এইখিনি। ফাৰ্ষ্ট মই যোনটো কৈ আছিলোঁ, 5th আৰু 6th জুলাই চান্স আছে তোমাৰ। 5th আৰু 6th জুলাই ছেটাৰডে চানডে পৰে। ছেটাৰডে চানডে চাই এক্সাম হয়, বাট অফিচিয়েল আৰু এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব? এডমিট কাৰ্ড তোমাৰ ফৰ্ম ফিল আপৰ কেইদিন পাছতে ৰিলিজ হয়। এক্সামৰ আগত এসপ্তাহ আগত ৰিলিজ হয়, তো ফৰ্ম ফিল আপৰ 15 days পাছতে ৰিলিজ হৈ যাব। চ' এনেকুৱা যদি ফৰ্ম ফিল আপ যদি 10 জুন যদি লাষ্ট ডেট দিছে, আৰু এইফালে তোমাৰ টাইম দিব 15, তো 31 জুন বা 30লৈকে এডমিট কাৰ্ড আহি যাব পাৰে, আৰামছে আহি যাব। 30ৰ আগততো চিয়ৰ আহি যাব। আৰু এডমিট কাৰ্ডতো চেণ্টাৰ লিখা থাকিব যে কাৰ ক'ত চেণ্টাৰ পৰিছে, মানে ঘৰ কিছুমানৰ গুৱাহাটী, লাইক লয়াৰখিনি মেক্সিমাম গুৱাহাটীতে পৰিব বা কোকৰাঝাৰ পৰিব চেণ্টাৰ, ঘৰৰ এড্ৰেছ হিচাপে। আপাৰৰ যোৰহাট আছে, নগাঁও চেণ্টাৰ নাই যেনেকুৱা, তেজপুৰত আছে তো তেজপুৰত পৰিব। যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতো এক্সাম হয়, অনলাইন এক্সাম 2 hours এক্সাম হ'ব। নেগেটিভ মাৰ্কিং কিন্তু ইয়াতে আছে, CEE নেগেটিভ মাৰ্কিং নাই, বহুতে গম নাপায়। এক্সাম পেটাৰ্ণটো মই জনাই দি আছোঁ বাৰু, কিছুমানে এক্সাম পেটাৰ্ণো গম নাপায়। CEE যোনটো BSc নাৰ্ছিং এক্সাম দিবা, সেইটো 100 মাৰ্কৰ কুৱেশ্যন থাকিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়' আৰু ইংলিছ। কিছুমানে যোনে ফাৰ্মাচী এক্সাম দিবা, B.Pharm, D.Pharm, BSc নাৰ্ছিং আৰু এলাইড হেল্থ কৰ্চৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়' কম্পালচাৰী ইয়াতে আছে। বাট ফাৰ্মাচী এক্সাম যদি কোনোবা দিব খোজা, লাইক ছেম পেপাৰ, তাতে অপশ্যন থাকিব বায়' আৰু মেথছ। এডমিট কাৰ্ডটো ওলাইছে, তাতে চাবা অপশ্যন, লাইক কৰ্চ কি চিলেক্ট কৰিছিলা। কিছুমানে প্ৰব্লেম দি আছে যে কিছুমানে লগ ইন হোৱা নাই, এডমিট কাৰ্ড পোৱা নাই, তোমালোকে ইমেইল কৰা CEE ইমেইলত ইমেইল কৰি দিবা। দেন ফিজিক্স, কেমেষ্ট্ৰি, বায়' ইয়াতে আহিব। 100 মাৰ্কৰ নেগেটিভ মাৰ্কিং, নেগেটিভ মাৰ্কিং। বাট AUCETত 160 মাৰ্কৰ এক্সাম, 40 মাৰ্ক ফিজিক্স, 40 মাৰ্কছ কেমেষ্ট্ৰি, 40 মাৰ্ক জুলজি, বটানী, 40 ইয়াতে থাকে। দেন ইয়াতে নেগেটিভ মাৰ্কিং আছে 0.25, মানে 4টা মিষ্টেক গ'লে 1 মাৰ্ক যাব তোমালোকৰ। চ' এইখিনি চাই ল'বা ভালকে।
ইয়াতে নিগেটিভ মাৰ্কিং আছে, চ' মই কৈছোঁ এইটো ট্ৰাই কৰা ভালকে। আৰু ইয়াতে ক্লাছ 12ৰ পাৰ্ট অলপ বেছি আহিব CEE এজ কম্পেয়াৰ টু AU সেটতো 12ৰ পাৰ্ট বেছি আহে, বাট চিয়ৰ নাই, এইটো মই চিয়ৰলি ক'ব নোৱাৰোঁ, কেতিয়াবা লাইক ৱেইটেজটো ডিফাৰেঞ্চ হয়। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট ডাউন কৰিবা, আৰু তোমালোকে পঢ়া, মই লাইক হাতযোৰ কৰা নাই, বাট পঢ়ি থাকা আৰামছে। কিবা ডাউট থাকিলে আমাক সুধিবা, মই মানে এইকেইদিন অলপ বিজি আছোঁ, আমাৰো এক্সাম আছে, যিমান পাৰোঁ আমি গাইড কৰিব ট্ৰাই কৰি আছোঁ। বেয়া নাপাবা কিছুমানৰ যদি আমি মেছেজ ৰিপ্লাই দিব পৰা নাই, কাৰণ বহুত হেক্টিক হৈ যায়। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ।